এয়া আপোনালোকে দেখা পাইছে আহমেদাবাদ ইণ্টাৰনেশ্যনেল ফ্লাৱাৰ শ্ব' 2025 আৰু এয়া হৈছে মেইন তোৰণ দুটা হাতী দেখা পাইছে আৰু এনেকৈ দেখা পাইছে আপোনালোকে আহমেদাবাদ ফ্লাৱাৰ শ্ব' 2025 আৰু ইয়াৰ ভিতৰত সোমাই এনেকৈ দেখা পোৱা যায় বেলেগ বেলেগ ডেক'ৰেশ্যন ফুলৰ ডেক'ৰেশ্যন এনেকৈ আপোনালোকে দেখা পাইছে আৰু এইকেইটা হৈছে সঁচা ফুল একদম সঁচা ফুল এইকেইটা কোনো নকলি ফুল নহয় সঁচা ফুল এনেকৈ দেখা পাইছে আৰু এনেকৈ সোমাই আহি আপোনালোকে দেখা পাইছে বেলেগ বেলেগ ৰং বিৰঙী ফুল আৰু লগতে এনেকৈ মানুহৰ ভিৰো আপোনালোকে দেখা পাইছে যোৱা বছৰ নিচিনাকৈ এনেকৈ ইয়াত আকৌ 2025 বৰ্ষটো এনেকৈ ফ্লাৱাৰ শ্ব' আয়োজন কৰা হৈছে আপোনালোকে দেখা পাইছে আৰু এইবাৰৰ নামটো দিছে ইণ্টাৰনেশ্যনেল ফ্লাৱাৰ শ্ব' 2025 আৰু যোৱাবাৰতকৈ এইবাৰ অলপ বেলেগ যোৱাবাৰ ধৰক চন্দ্ৰয়ান 3 সেইটোৰ উল্লেখ আছিলে এইবাৰ অলপ বেলেগ এইবাৰ ভাৰতৰ যি টাইগাৰ জীৱ জন্তু সেইবিলাকৰ প্ৰতি বেছি আপোনাৰ ছবি ইয়াত বৰ্ণনা কৰা হৈছে আপোনালোকে দেখা পাইছে আৰু এই টাইগাৰ গোটেইখিনি ফুলেৰে বনোৱা আৰু এইবাৰ ফ্লাৱাৰ শ্ব'টো বেছিকৈ এনেকৈ একটা ৰঙা ফুল দেখিছে বেলেগ বেলেগ ধৰণৰ ফুল আৰু হাৰ কৰি দেখিছে আপোনালোকে আৰু আগলৈ চাওক এটা ডাঙৰ পিকক এটা ময়ূৰ আপোনাৰ বনাই থৈছে প্ৰস্তুত কৰিছে আৰু তাতে ময়ূৰ যি তলতে পাংখাৰ লগত ফুল লগাই থৈ দিছে আৰু এনেকৈ এই সাবৰমতী ৰিভাৰ ফ্ৰণ্টৰ সমান্তৰালকৈ যিমান এই সাবৰমতী ৰিভাৰ ফ্ৰণ্ট ডাঙৰ সিমানটো ডোখৰ ইয়া এই 2025 চনৰ এই ফ্লাৱাৰ শ্ব'টো আপোনাৰ অৰ্গেনাইজ কৰিছে ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে আহমেদাবাদ মিউনিচিপাল কৰ্পৰেশ্যনৰ দ্বাৰা আৰু এনেকৈ বহুত ডাঙৰ এলেকা ইয়াত কভাৰ কৰিছে অনলি ফুলেৰে গোটেইখিনি ফুলে ফুলে এইকেইটা যিমান দেখা পাইছে আপোনালোকে গোটেইখিনি ফুল আছে ফুলেৰে এয়া পুৰা ডেক'ৰেশ্যন কৰিছে লগতে ইয়াত এটা টাইগাৰ আছে লায়ন টাইগাৰ নহয় আৰু এনেকৈ বেলেগ বেলেগ ছেপাৰেট পাৰ্ট বনাই এই ফুলবিলাক এইবাৰ ডেক'ৰেশ্যন কৰিছে আৰু ইয়াতে এটা ডাঙৰকৈ বাটাৰফ্লাই আপোনালোকে দেখা পাইছে ফুল চব কিমান ধুনীয়া ফুল কিমান ধুনীয়াকৈ এয়া প্লান্টেশ্যন কৰিছে প্ৰতিভা লৈছে এই ফ্লাৱাৰ শ্ব'টোৰ কাৰণে আৰু আগলৈ আপোনাৰ নাৰ্চাৰী ছেকশ্যন যোনে বেলেগ বেলেগ ধৰণৰ ফুল গছ গছনি আপোনালোকে তাত কিনিব পাব সেয়া
আৰু এই ফ্লাৱাৰ শ্ব'টো 3 জানুৱাৰীৰ পৰা ষ্টাৰ্টিং হৈছিলে ষ্টাৰ্টিং হয় আজি 16 দিন হৈছে এয়া আজি 16 দিন আৰু এয়া 23 জানুৱাৰীলৈকে চলিব এয়া 23rd জানুৱাৰীলৈকে এই ফ্লাৱাৰ শ্ব' হ'ব এয়া দেখিছে আপোনালোকে আৰু এয়া আহমেদাবাদ এইটো ৰিভাৰ ফ্ৰণ্ট ইয়াৰ লগতে এয়া প্ৰতি বছৰে হয় এই এডিশ্যনটো প্ৰতি বছৰ জানুৱাৰী মাহতে এই ফ্লাৱাৰ শ্ব' অৰ্গেনাইজ হয় আৰু আগলৈ আপোনালোকে দেখিছে সাবৰমতী ৰিভাৰ ফ্ৰণ্ট আৰু অটল ব্ৰিজ আৰু এটা ডাঙৰ গৰু গীৰ গাই হ'ব চাগে লগতে এনেকৈ ফুল ডেকৰেশ্যন আপোনালোকে দেখা পাইছে কিমান ধুনীয়া ৱাও ভেৰি নাইচ এটা সুসজ্জিত প্লানিং এয়া আহমেদাবাদ ফ্লাৱাৰ শ্ব' আৰু ইয়াত এনেকৈ অগণন আপোনালোকে দৰ্শক আপোনালোকে দেখা পাব এই ফুলকেইটা চব সঁচা ফুল হয় ইয়াত ধুনীয়াকৈ ইয়াত আপোনাৰ প্লাষ্টিক সৰু সৰু মোনাত ভৰাই এয়া এনেকৈ প্লান্টেশ্যন কৰিছে আৰু এই আহমেদাবাদ ইণ্টাৰনেশ্যনেল ফ্লাৱাৰ শ্ব'ৰ কাৰণে ইয়াত ডেকৰেশ্যন কৰা আপোনালোকে দেখা পাইছে আৰু এই আহমেদাবাদ ফ্লাৱাৰ শ্ব' প্ৰতি বছৰ জানুৱাৰী মাহত অৰ্গেনাইজ হয় তো কিমান এটা ধুনীয়া এটা ফ্লাৱাৰ শ্ব' হয় আৰু এনেকুৱা ফ্লাৱাৰ শ্ব' আমাৰ অসমতো অৰ্গেনাইজ কৰিব লাগে চব কিমান ধুনীয়া পুৰা সঁচা ফুল হয় এইকেইটা পুৰা সঁচা ফুল এইকেইটা তো এনেকৈ 2038ত আমাৰ ভাৰতে অলিম্পিক অৰ্গেনাইজ কৰিব সেইটো ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াতে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড বনাইছে এই আহমেদাবাদ ইণ্টাৰনেশ্যনেল ফ্লাৱাৰ শ্ব' 2025 তাৰে এয়া চাৰ্টিফিকেট আপোনালোকে দেখা পাইছে এই ফ্লাৱাৰ শ্ব'ৰ সমান্তৰালকৈ আগলৈ অটল ব্ৰিজতো ভালেখিনি আপোনাৰ ভিৰ ভাৰ আছে দৰ্শকৰ যদি মই জুম কৰি দেখাওঁ আপোনালোকে দেখা পাব আৰু এনেকৈ এটা ডাঙৰ পৰিৱেশ 2025 আহমেদাবাদ ফ্লাৱাৰ শ্ব' আৰু ইণ্টাৰনেশ্যনেল নাম দিছে আৰু এই ভাগতে আপোনাৰ খাবৰ কাৰণে বেলেগ বেলেগ এনেকৈ ষ্টল ইনষ্টল কৰা আছে আপোনালোকে দেখা পাইছে